নমস্কাৰ বন্ধুসকল, আমি আজি ভিডিঅ'টো বনাইছোঁ আমাৰ যিটো নিমিষতে ফেচবুক পেজ, তাত আমাৰ নতুন ভিডিঅ' এটি গৈছে গৰম মৰম কাহিনী ভাগৰ নাম। আৰু সেই ভাগি আজি উন্মোচনৰ কাৰণে আমি এই অনুষ্ঠানভাগি কৰিছোঁ। আৰু আমাক আহি কৃতাৰ্থ কৰিলে এই শুভ মুহূৰ্তত আমাৰ মৌচুম দা আছে, এয়া সকলোৰে চিনাকি, এয়া সুনীত গগৈ ডাঙৰীয়া, সুনীত খুৱাইদেউ, এয়া আমাৰ বাস্তৱ নাথ কণ্ঠশিল্পী, এয়া দিগন্ত বৰদলৈ আমাৰ মিক্সিং কৰে, সকলোৱে জানে। এইজন আমাৰ তানা দেৱৰাজ, তানাদাৰ বৌ আছে। এইফালে আমাৰ কেৰেক্টাৰ আৰ্টিষ্ট, এইফালে আন এজন অভিনেতা আমাৰ মণ্টু, আমাৰ চাউণ্ড ৰেকৰ্ডিষ্ট বিনয়, আমাৰ গৌতম, এইফালে ডাইৰেক্টৰ মিস্ত্ৰী ৰাজীৱ, আমাৰ বাবলু, এইফালে আমাৰ হিতেশো আছে, লগতে নিৰঞ্জন আছে। আমি এটা সামান্য প্ৰয়াস এটা কৰিছোঁ, আপোনালোক সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট ইত্যাদিবোৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টি একদম শুভ উন্মোচন কৰিবৰ কাৰণে এই চেগতে আমাৰ অসমীয়া স্বাভিমান গামোচাৰে ব্যক্তিকেইজনক আমি অকণমান সন্মান দিবলৈ চেষ্টা কৰিছোঁ। মৌচুম দাক সন্মান জনাবৰ কাৰণে আমাৰ হিতেশকে অনুৰোধ জনালোঁ। হয় হয় লাহে লাহে বক্স পৰি যাব, তাৰপিছত আমাৰ নিৰঞ্জনক, আমাৰ সুনীত গোসাঁইদেউক এখন ফিল্ম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। অভিনেতা হিচাপে মুখখন উলিয়াব। তানাদাও আমাৰ অলৰেডি আহি আছে, নেক্সট এপিচডত তানাদাও আছে, তানাদা বৰ্তা এটা কেৰেক্টাৰ আছে অলৰেডি, আপোনালোকে দেখা পাব। এবাৰ আমাৰ দিগন্ত দাক এখন ফিল্ম গামোচা পিন্ধাবৰ কাৰণে মই বাবলুক অনুৰোধ জনালোঁ। আৰু আমাৰ তানাদা বৰ্তাক গামোচা পিন্ধাবৰ কাৰণে বিনয়ক অনুৰোধ জনালোঁ। মই তানাদা মাতিছে, তানাদা বৰ্তা হৈ গ'ল। মনটো আমাৰ গামোচা হিতেশে পিন্ধাব। আমাৰ ৰাজীৱ আমাৰ ককাইদেউ। আৰু কেমেৰাৰ পিছফালে আছে আমাৰ টিংকু, মৰমৰ এডিটৰ, কেমেৰা সকলোবোৰ কৰিছে তেওঁ। নাই হৈ যাব। মুখখন এবাৰ মই এইটো বুলি দেখুৱাই দিব পাৰিম। সকলোৱে আহি আশীৰ্বাদ দিবলৈ অহাৰ কাৰণে সকলোকে ধন্যবাদ দিছোঁ। মৌচুম দা প্ৰথম চাই ল'ব নেকি, নে তাৰপিছত দুআষাৰ কৰিলে আগত কৈ লওক, নহ'লে দুআষাৰ কিবা এটা আশীৰ্বাদ এটা দিয়ক আৰু তাৰমানে হৰিহৰাম। নাই আশীৰ্বাদ ডেফিনেটলি আছে। যোৱাকালি ঘপকৈ আহিলোঁ ষ্টুডিঅ'লৈ, সন্ধিয়া সময়ত ষ্টুডিঅ'টো একেবাৰে নিমাও খালী, দুটা প্ৰাণী বহি আছিলে সেই চুকত। সোমাই গ'লোঁ, সোমাই গৈ দেখিলোঁ ইহঁতে কিবা এটা আলোচনা কৰি আছে। আলোচনাটোৰ নাম নিমিষতে। তো কি বুলি সুধিলোঁ, ক'লে যে আমি এনেকৈ এটা পেজ এটা আৰম্ভ কৰিছোঁ, চেনেল এটা, তাতে আমি শ্বৰ্ট কিছুমান কাহিনী, নিমিষতে হৈ যোৱা কিছুমান ঘটনা, হয় সুখৰো হ'ব পাৰে, দুখৰো হ'ব পাৰে, হাঁহিও হ'ব পাৰে, কান্দোনো হ'ব পাৰে, ধেমালিও হ'ব পাৰে, তেনেকুৱা ধৰণৰ এটা আলোচনা সিহঁতি কৰি থকা শুনিলোঁ। আৰু কথাই মই ভাল লাগিলে গোটেই কথাখিনি। তাৰপিছত মানে মন গ'ল কিবা এটা, সিহঁতক বহুত চেষ্টা কৰিছে। তো মই কি কৰিলোঁ, ৰাতি 10:30মান বাজিলে, বোলো ষ্টুডিঅ'টো অন কৰ, তো কি চাওঁচোন বস্তুটো, কৈ কেইটামান মন গ'ল, মনে ভবা ধৰণে কিছুমান হামিং অলপ গাই থৈ গ'লোঁ। চ' আশা কৰিছোঁ ৰাতি হামিংকেইটা ক'ৰবাত লগাব। আৰু এইটো শুভেচ্ছা থাকিল। নিমিষতে আজি প্ৰথম এইটো এপিছড আপোনালোকলৈ আগবঢ়াইছে, আপোনালোকে আদৰি ল'ব। আৰু কিবা খুটি নাটি থাকিব পাৰে, কাৰণ নিমিষতে কৰি দিছে কামটো, সেইকাৰণে আপোনালোকে পলিচ হৈ গৈ থাকিব, আপোনালোকে আশীৰ্বাদ কৰি যাব। থেংক ইউ। ককাইদেউ দুআষাৰ কওক আশীৰ্বাদ হিচাপে। আমি এইবিলাক সদায় লগ পাই থকা, সদায় একেলগে থকা, একেলগে কাম কৰা মানুহ। তাতেই তেওঁলোকে যিহেতু নিমিষতে বুলি কিবা এটা কৰিবলৈ লৈছে, পেজ এটা, আৰু খুব ভাল লাগিছে শুনি যে সৰু সৰু কথাবিলাক, সৰু সৰু খবৰবিলাক ৰাইজক হাঁহি ধেমালি বা
অন্য ধৰণে দি যাব। আৰু আজিকালি আমি জানোৱে যে আমি অতি ব্যস্ত মানুহবোৰ, বহুত দীঘলীয়া কিবা চাবলৈ বা হেৰি কৰিবলৈ সময় নাই। গতিকে এই চুটিৰ যোগেদি যদি মানুহৰ মনলৈ সোমায়, এয়া পাওঁতে আপোনালোক সদৌতিলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে তেওঁলোকক আগবাঢ়ি যাব পৰা ব্যৱস্থাটো কৰি দিয়ক। ধন্যবাদ। দুআষাৰ কওক। মই কি ক'ম, সকলোলৈকে আশীৰ্বাদ আছেই, আপোনালোকেও কৰিব আশীৰ্বাদ। মোক এতিয়ালৈকে দেখুওৱা নাই, খালি মানে বহুত কষ্ট কৰি এখন ফটো দেখিলোঁ, সেইখন হিতেশ্বৰ। সেইখন মানে বহুত কষ্ট কৰিহে মই দেখিছোঁ, নেদেখুৱাই না কিবা কয় না দেখুৱাই, কিন্তু ভাল হ'বতো বৰ চিয়'ৰ। বহুত মানে কষ্ট কৰি থাকে, মাজুলী বহুত দিনৰ পৰা কাম কৰি আছে অভিনয় জগতত, গতিকে ভালতো হ'বই। খালি মোক কিয় নেদেখুৱাই সেইটোৱে মই বুজি নাপালোঁ। বাকী এতিয়া চাই লৈ বাকীখিনি কথা ক'ম, আৰু আপোনালোকে আশীৰ্বাদ কৰিব খালি ভালকৈ। বাস্তৱ আমাৰ বহুদিনৰ পৰা এইটো শুনি আছোঁ নিমিষতে, কিন্তু কেইদিনমানৰ আগতে পুতুককৈ ফেচবুকত এটা ন'টিফিকেশ্যন আহিছে কি বোলে কিবা এটা এনেকৈ নিমিষতে। তাৰপিছতে নিমিষতেতো শুনিহে আছিলোঁ, এই বৰ কম সময়ৰ ভিতৰত মানে বেছিকৈ আলোচনা কৰি থকা যায়, কামটো আউটপুটটো নোলায়, কিন্তু এইটো আউটপুটটো ফাষ্ট হৈছে। মানে মই এই যোৱা পৰহি কালি এনেকৈ এইটো কথা পাতি বিজি হৈ থকা দেখি আজি আউটপুট ওলাই গ'ল, নিমিষতে হৈয়ে যায় মানে ন। এইটো ভাল কথা। নতুন নতুন সৰু সৰু ঘটনাৰ বিষয়ে আমি ডে টু ডে লাইফত পাই থকা কিছুমান চিটুৱেশ্যনৰ ওপৰতে এনেকুৱা কিছুমান কেপচুল বনিব আপোনালোকলৈ নিমিষতে। চ' আশা কৰোঁ আপোনালোকে চাব আৰু মৰম যাচিব, যদি আপোনালোকে ভাল পায় আনকো দেখাব। এইখিনিতে হেৰি আমাৰ মাজত উপস্থিত হৈছে আমাৰ অভিমন্যু, অন্য এজন তেওঁ আমাৰ অভিনয়ো কৰিছে। আপোনালোকে এপিছডবোৰ চাই যাব, দেখা পাই থাকিব। আৰু লগতে বন্ধুবোৰ এয়া অভিনৱ আহিছে, কণ্ঠশিল্পী আপোনালোকে চিনিয়ে পায়। ধন্যবাদ। বাকী এবাৰ টানাটাক দুআষাৰ ক'বলৈ অনুৰোধ জনাওঁ। মই কি কৰিম, মই নিজে জড়িত হৈ আছোঁৱেই, আৰু আশা ৰাখিছোঁ এইটো খুব ভাল হ'ব, আৰু আমি সকলোৱে এইটো মিলি জুলি চবেই আমি চেষ্টা কৰিম যাতে আপোনালোকক ভাল ভাল কনচেপ্ট আমি দিব পাৰোঁ। সকলোৱে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মনটো দুআষাৰ কোৱা, কিবা এটা আশীৰ্বাদ আৰু। নমস্কাৰ। আশীৰ্বাদ কিয় শুভেচ্ছা জনালোঁ, সকলোৱে কৈছে ইমান ভালকৈ। আশা কৰোঁ অসমৰ ৰাইজে নিমিষতে আদৰি ল'ব, খুব ভাল পাব চাই। ধন্যবাদ। এইফালে ৰাজীৱ। নমস্কাৰ। HMT হিতেশ, মাজুলী আৰু টিমটো সংস্কৃতি জগতখনৰ মানে অভিজ্ঞ শিল্পী, গতিকে বহুত দিনৰ পৰা এই লাইনটোত লাগি আছে, আৰু তেওঁলোকে যিটো প্ৰয়াস কৰিছে নিমিষতে, আপোনালোকেও নিমিষতে চাব। আৰু ভাল ভাল ষ্টৰি আহি আছে, আৰু এতিয়া যিটো ষ্টৰি আজি আপলোড কৰিছে গৰম মৰম চাই ভাল পাব। খালি গৰম ভাত খাই নাচাব। ধন্যবাদ। এতিয়া আকৌ আমি ভিডিঅ'টো এপাক চাওঁ, গতিকে মাক বহি আছে বাহিৰত, বাহিৰলৈ গৈ চোফাত বহি আছে। আমি তেতিয়ালৈ বাকীখিনি পৰ্যায় আৰম্ভ কৰোঁ। এতিয়া আমি দ্বিতীয় পৰ্যায়টোলৈ আহোঁ। ভিডিঅ'টো দিগন্ত দায়েও দুখ কৰি আছে, কি কৈছোঁ দেখুওৱা নাই বুলি, মনে মনে চাই গালিও দিয়ে। কিন্তু হ'লেও তহঁতি নিমিষতে চব কাম নকৰিবি আকৌ। এতিয়া তই দুটা মানুহৰ নাম একেলগে মাতি দিবি, উপমন্যু, অভিনৱ, দুটা মিলাই অভিমন্যু কৰিব লাগে। এইটো কাম নকৰিবি। ঠিক আছে। মাৰ্ক মাৰ্ক আহা। এয়া বন্ধুবোৰ মাৰ্ক আহি পাইছেহি আমাৰ মাজত। মৌচুম দাক আমি চুইচটো টিপিবলৈ অনুৰোধ জনাইছোঁ। হিতেশ উলিয়াই দিয়ক।
কি বুলি ক'বলৈ আহিছ তই? কি বুলি ক'বলৈ আহিছ? কি বুলি ক'বলৈ আহিছ? চুপ থাক বুলি কৈছো, চুপ থাক। চুপ থাক বুলি ক'বলৈ আহিছ? কাক চুপ থাক বুলি ক'বলৈ আহিছ? মতা তই নে মই? আইঐ, সেইটোতো ময়ে ক'ব লাগিব। সন্দেহ হৈছে যদি আইনত গৈ চাই লগে। নেকি চব নিমিষতে মই মৰি গ'লে তই মোক ভুলতো নেমাতিবি। কৰ যি কৰ। ঐ যা যা, তোৰ নিচিনাটোক মই নামাতিহে মৰিছো। আৰু শুনি ল, তইও মোক নামাতিবি। মাতিব লাগিলে নৰকৰ। খা খা এনে খা, ভালদৰে খা, নেপেলাবি। যিকোনো লাগি ল'লো, মাত বোলো নাইকিয়া হ'ল, কেনেকৈ খোজো? খুজিলেও লাজ পাম নহয়। ভাতকেইটা লাগে বুলিও খাব নোৱাৰে, নোখোজাকে দিওঁ কেনেকে? ভাত লাগিব নেকি কাহি? নেলাগে হেতা। কিনো বিচাৰি আছে আজি ইজন? কৰি কি আছে তেতিয়া পৰা? হেৰি, আপুনি দিন দুপৰতে তেতিয়াৰ পৰা মোবাইলৰ লাইটটো জ্বলাইনো কিনো বিচাৰি আছে? পাই গ'লো বুইছা, পাই গ'লো। অথনিৰে পৰা তোমাৰ মাতষাৰকে বিচাৰি আছিলো। লাজ কৰিছে চোৱা। বঢ়িয়া, ভাল হৈছে।